আমাৰ আটাইৰে হৃদয় স্পন্দন প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত আটাইতকৈ অৱহেলা আৰু আটাইতকৈ কৃপণালী কৰা মানুহজন হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু আটাইতকৈ এই অৱহেলা কৃপণালী কৰা দলটো হৈছে বিজেপি। কাৰণ আজি 6 মাহ পৰ্যন্ত ন্যায় দিয়াৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালত গঠনৰ ক্ষেত্ৰত দৈনিক শুনানি নিশ্চিত কৰাৰ ক্ষেত্ৰত আটাইতকৈ অৱহেলা কৰা মানুহজন হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু এতিয়া একেদৰে জুবিন গাৰ্গৰ হত্যাটোক লৈ তেওঁলোকে বাৰম্বাৰ কৃপণালী কৰি থকা আমাৰ পৰিলক্ষিত হৈছে। কাৰণ প্ৰাণৰ শিল্পীগৰাকীৰ যিটো শেষ ঠিকনা জুবিন ক্ষেত্ৰ সম্পূৰ্ণ কৰি তুলিবৰ কাৰণে পৰিকল্পিতভাৱে জুবিন ক্ষেত্ৰ বাৰিষাৰ পূৰ্বে পৰিকল্পিতভাৱে গঢ়ি তুলিবৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ বা পৰিকল্পনা গ্ৰহণ নকৰাৰ কাৰণে মাত্ৰ এজাক বৰষুণতেই আজি জুবিন ক্ষেত্ৰত তথৈবচ অৱস্থাৰ সৃষ্টি হৈছে। জুবিন ক্ষেত্ৰত দৈনিক অনুৰাগীয়ে দিয়া কেৱল ৰাজ্যখনৰ নহয়, দেশ বিদেশৰ পৰা অহা জুবিন গাৰ্গৰ অনুৰাগীয়ে মৰমতে দিয়া এখন গামোচাই হওক, মৰমতে দিয়া এটা টুপিয়েই হওক, মৰমতে দিয়া বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ শিল্প, বিভিন্ন ধৰণৰ নিজে প্ৰস্তুত কৰা যিবিলাক মৰমৰ উপহাৰ, সেই উপহাৰবিলাকতো এতিয়া এজাক বৰষুণত তিতি যাবলগীয়া পৰিস্থিতি হৈছে। চাৰিওফালৰ পৰা গোটেই বোকাময় পৰিৱেশ সৃষ্টি হৈছে। কিন্তু বৰ্তমান চৰকাৰখনে 6 মাহ পৰ্যন্ত জুবিন ক্ষেত্ৰত, কাৰণ আমি বাৰম্বাৰ অসমৰ ৰাইজে কৈ আছিল, বাৰম্বাৰ জুবিন গাৰ্গৰ পৰিয়ালে কৈ আছিল যে এই আচলতে জুবিন ক্ষেত্ৰত যদি বাৰিষাৰ পূৰ্বেই পৰিকল্পিতভাৱে যদি ইয়াক সুব্যৱস্থা কৰি গঢ়ি তোলা নহয়, তেন্তে ইয়াত বোকাময় পৰিৱেশৰ সৃষ্টি হ'ব। তাত জুবিন অনুৰাগীয়ে দিয়া মৰমৰ উপহাৰসমূহ থ'বলৈ ঠাই নোহোৱা হ'ব। এই কথা বতৰাবিলাক পৰিয়ালৰ লোকে, অসমৰ ৰাইজে বাৰম্বাৰ চৰকাৰখনৰ দৃষ্টিগোচৰ কৰি আহিছিল, অসমৰ সংবাদ মাধ্যমেও দৃষ্টিগোচৰ কৰি আহিছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা বতৰাত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা আমাৰ পৰিলক্ষিত নহ'ল, যাৰ কাৰণে এই নেৰা নেপেৰা বৰষুণৰ ফলত এতিয়া জুবিন ক্ষেত্ৰ আচলতে তথৈবচ অৱস্থাৰ সৃষ্টি হৈছে। মৰমৰ উপহাৰখিনি এতিয়া বৰষুণত তিতি যোৱাৰ আচলতে উপক্ৰম হৈছে। এতিয়া আমাৰ প্ৰশ্ন আজিৰ দিনটো হৈছে, জুবিন দা নোহোৱা আজি 6 মাহ হ'ল, জুবিন দাৰ অৱৰ্তমানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন ক্ষেত্ৰলৈ মানুহ আহিছে। ধূলিময় পৰিৱেশৰ কাৰণে দেশৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বহিৰাজ্যৰ পৰা বিভিন্ন মানুহে কৈ গৈছে যে জুবিন গাৰ্গক কিয় এনেকৈ ৰখা হৈছে, চৰকাৰৰ কাম গুৰুত্ব নাই নেকি, তেওঁলোকৰ দায়িত্ব নাই নেকি, প্ৰশ্ন কৰি থৈ গৈছে। আৰু এতিয়াও এই প্ৰাণৰ শিল্পীগৰাকীক চাবৰ কাৰণে, শেষ ঠিকনা চাবৰ কাৰণে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ এতিয়াও দৈনিক হাজাৰ হাজাৰ মানুহ গৈ আছে। কিন্তু সেই জুবিন ক্ষেত্ৰৰ যদি আজি পৰিৱেশ চোৱা যায়, তেনেই তথৈবচ অৱস্থা, বোকাময় অৱস্থা, পানী পৰা অৱস্থা। এই ক্ষেত্ৰত যে জুবিন গাৰ্গক ন্যায় দিয়াৰ যিদৰে অৱহেলা আৰু কৃপণালী কৰি আছে হিমন্ত বিশ্ব শৰ্মাই, একেদৰে কিন্তু আজি 6 মাহ উকলি যোৱাৰ পিছতো জুবিন ক্ষেত্ৰখন পৰিকল্পিতভাৱে সুপৰিকল্পিতভাৱে তৈয়াৰী কৰি তোলাত চূড়ান্তভাৱে তেওঁলোকে কৃপণালী অৱহেলা কৰাৰ পৰিলক্ষিত হৈছে। গতিকে আমি ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক অসমৰ ৰাইজে সকলো চাই আছে, কিদৰে আপুনি জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত দৈনিক শুনানি নিশ্চিত কৰাৰ স্বাৰ্থত আপোনালোকে ফাষ্ট ট্ৰেক আদালত গঠন ঘোষণা কৰাৰ পিছতো আজিলৈকে তেওঁলোকে আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰা নাই। এই কথা বতৰাবিলাক অসমৰ ৰাইজে মন কৰি আছে। জুবিন ক্ষেত্ৰ বাৰিষাৰ পূৰ্বে সুপৰিকল্পিতভাৱে তাত বোকাময় পৰিৱেশ সৃষ্টি নহ'বৰ কাৰণে অসমৰ ৰাইজে পৰিয়ালৰ লোকে পৰামৰ্শ দি থকাৰ পিছতো আপোনালোকে কিন্তু দায়বদ্ধতা পালন কৰা নাই, এয়া অসমৰ ৰাইজে চাই আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপুনি এইদৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক লৈ, অন্ততঃ জুবিন গাৰ্গক লৈ যি অৱহেলা আৰু কৃপণালী কৰি আছে, এয়া কিন্তু ভাল কথা নহয়। ইয়াৰ কিন্তু প্ৰত্যুত্তৰ অসমৰ ৰাইজে এনেকুৱাকৈ দিব, হিমন্ত বিশ্ব শৰ্মা যিমানেই প্ৰবল প্ৰতাপী ক্ষমতাশালী মানুহ নহওক, এটা শক্তিত, এটা চিঞৰত হিমন্ত বিশ্ব শৰ্মা উপৰি যাব, এই কথা মনত ৰাখিব। গতিকে আমি কৈছোঁ, জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব, জুবিন ক্ষেত্ৰক লৈ অৱহেলা নকৰিব, কৃপণালী নকৰিব, নহ'লে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক সদায় নেৰে, এই কথা মনত ৰাখিব।